আজি এয়া বনাব লৈছোঁ চিতল মাছ বনাম পস্ত আৰু সৰিয়হৰে মই কেনেকৈ বনাওঁ ৰেচিপিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বলক তেতিয়াহ'লে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। এতিয়া প্ৰথমতে এয়া কেৰাহীত মিঠাতেল গৰম কৰি ল'ম, তেলখিনি ভালদৰে গৰম হ'ব দিম আৰু এয়া লৈ লৈছোঁ পস্ত আৰু সৰিয়হ, এইখিনি ভালদৰে পিচি ল'ম আৰু এতিয়া এপিচ এপিচকৈ ভালদৰে মাছখিনি ফ্ৰাই কৰি ল'ম। বহুত বেছি ফ্ৰাই কৰিব নালাগে, নহ'লে মাছৰ যিটো টেষ্ট সেইটো নাইকিয়া হৈ যায়, সেইকাৰণে কম ফ্ৰাই কৰিলে হৈ যাব। ইলুটিকৈ ভালদৰে অলপ ফ্ৰাই কৰি ল'ম। চিতল মাছৰ যে এই কলঠিটো যে বুকুখিনি ইমান টেষ্টি লাগে খাব, মই বহুত বেছি ভাল পাওঁ। কোনে কোনে চিতল মাছ খাই ভাল পায় জনাব কমেণ্টত। চিতল মাছটো আৰু বেলেগ ধৰণেও বনাব পাৰি, কিন্তু এনেকৈ খালে বেছি টেষ্ট লাগে। সৰিয়হ দি পেলাই, সৰিয়হ আৰু অলপ পস্ত দি দিব লাগে মিক্স কৰি। আৰু এতিয়া ইলুটিকৈ ভালদৰে মাছখিনি ফ্ৰাই কৰি ল'ম। কেৰাহীত দেখিছেনে নুজুৰে, ইমান ডাঙৰ পিচকেইটা। এয়া চাওক ইলুটিকৈ কৰি দুবাৰমান মই এনেকৈ আমাৰ আধা ভজা হৈ গৈছে মাছখিনি আৰু এইখিনি নমাব পৰা হৈ গৈছে। আৰু এতিয়া ইয়াতকৈ আৰু বেছি ভাজিব নালাগে, এইখিনিতে নমাই থ'লে হ'ল আৰু। বাকী থকা কেইপিছো একেধৰণেৰে মই এপিচ এপিচকৈ দি ভালদৰে ভাজি ল'ম অলপ। এতিয়া সেই একেখন কেৰাহীতে মই এয়া পিঁয়াজ কুটি লৈছোঁ সৰু সৰুকৈ। এই পিঁয়াজখিনি এতিয়া দি অকণমান ভালদৰে ভাজি ল'ম আগতে ৰঙচুৱাকৈ। আৰু এতিয়া দিম এয়া আদা নহৰু খুন্দি লোৱা। এই আদা নহৰুখিনি আৰু পিঁয়াজ দি ভালদৰে লৰাই লৈ ভাজি থাকিম ৰঙচুৱা হোৱাকৈ, যেতিয়ালৈকে একদম বহুত বেছিও ভাজিব নালাগে, অলপ ৰঙচুৱা হ'লে ভজা হৈ যাব। তাৰপিছত মই ইয়াতে বিলাহীখিনি দি দিম। এয়া কুটি লোৱা বিলাহী দি দিছোঁ। দি এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। বিলাহী যেতিয়ালৈকে গলি নাযায় ঢাকি পেলাই ভাজিব লাগিব। এতিয়া দি দিছোঁ এয়া সোৱাদ অনুসৰি নিমখটো সোনকালে দিলে বিলাহীখিনিও সোনকালে সিজি যাব, সেইটো কাৰণে নিমখটো মই সোনকালে দি দিওঁ। আৰু এয়া হালধি, এইখিনি দি এতিয়া ভালদৰে ঢাকি ভাজি থাকিম। এয়া চাওক আমাৰ বিলাহী, আদা নহৰু আৰু পিঁয়াজ গোটেইখিনি ধুনীয়াকৈ ভালদৰে ভজা হৈ গৈছে। আৰু এতিয়া মই এইখিনি টাইমতে এয়া পস্ত আৰু সৰিয়হ বটাখিনি দি দিম ইয়াতে। বা এয়া বটি লোৱা যিটো বাতি, সেইটোৰ পানীখিনিও অকণমান দি দিছোঁ ধুই, তাত বহুতখিনি লাগি আছিলে। আৰু এক্সট্ৰাকৈ মই এয়া গৰম পানী দি দিছোঁ যিমানখিনি লাগে। পানী দিয়াৰ পিছত মই এইখিনি ভালদৰে ঢাকোন মাৰি অলপ উতলাই থাকিম। উতল অহাৰ পিছতহে মই মাছখিনি দিম। মাছখিনি বেছি সোনকালে দিলেও কি হয়, মাছখিনি সোনকালে গলিব আৰম্ভ কৰি যায়, বেছি সিজি গ'লেও ভাল নালাগে। এয়া ঢাকি থৈছোঁ এতিয়া। এয়া চাওক ইমান ধুনীয়াকৈ উতলিলে আমাৰ চব্জিখিনি। এতিয়া মই ইয়াতে আমাৰ ভাজি লোৱা মাছখিনি এপিচ এপিচকৈ দি দিম ইয়াতে। মাছখিনি গোটেইখিনি দি দিলোঁ ভাজি লোৱা। এতিয়া এইখিনি ভালকৈ ঢাকি ৰাখি 10 মিনিটমানৰ কাৰণে মই এনেকৈ উতলিব দিম। এয়া চাওক ঢাকোনখন মই গুচাই দিলোঁ। এতিয়া ইমান ধুনীয়াকৈ উতলিছে, কি ধুনীয়া এটা গোন্ধ ওলাইছে আৰু ওপৰত একদম ধুনীয়া চামনি এখনৰ নিচিনা পৰিছে। চাওকচোন কিমান ধুনীয়া হৈছে নহয় মাছখিনি, খাবৰ কাৰণে বহুত টেষ্টি লাগিব। খাই উঠিলেহে গম পাম। আৰু এয়া আমাৰ
চিতল মাছ ৰেডি হৈ গ'ল। আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। বহুতেতো জানেই বনাব আৰু যিসকলে নেজানে তেওঁলোকে এই ভিডিঅ'টো চাই বনাব পাৰিব, যিসকল শিকাৰু হয়। আৰু তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই সকলোকে। আৰু এটা বেলেগ ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ।